আগৰ ভিডিঅ'টোত বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ছায়েন্সৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি কৰি দিব লাগে। গতিকে MCQ এটাৰ উত্তৰখিনি কৰি দিবলৈ মই চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কুৱেশ্যন নম্বৰ 1ত দিছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা, চুজ দ্য কাৰেক্ট আনচাৰ। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটেল 10 নম্বৰ আছিলে। প্ৰথমটো কুৱেশ্যন আছিল কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? ডিউৰিং হুজ টেনিয়ৰ ৱাজ দ্য পাৰ্টিশ্যন প্লান অফ বেংগল এক্সিকিউটেড? কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিলে। কুৱেশ্যন নম্বৰ বি, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? দ্য মেইন এণ্টাৰপ্ৰেনিয়ৰ অফ দ্য ইণ্ডাষ্ট্ৰী বেংগল কেমিকেল ৱাজ। কাৰেক্ট আনচাৰ অপশ্যন চি, প্ৰফুল্ল চন্দ্ৰ ৰয়। কুৱেশ্যন নম্বৰ চি, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? ফৰ হুইচ মুভমেণ্ট দ্য শ্লোগান ডু অৰ ডাই ৱাজ গিভন বাই গান্ধী? কাৰেক্ট আনচাৰ অপশ্যন ডি টু ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিলে। কুৱেশ্যন নম্বৰ ডি, চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? হুৱেন ডিড দ্য চৌৰি চৌৰা ভায়োলেন্স টেক প্লেচ? কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চৌৰা সংঘৰ্ষ সংঘটিত হৈছিলে। কুৱেশ্যন নম্বৰ ই, অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্ত ঘটাইছিল। স্লেভ ছিষ্টেম ইন আছাম ৱাজ এবলাইজড বাই ব্ৰিটিছ ইন দ্য ইয়াৰ। কাৰেক্ট আনচাৰ অপশ্যন এটো 1843 চনত অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্ত ঘটাইছিলে। ক্লাছ 9 আৰু 10ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ, তোমালোকে মাত্ৰ 100 টকা পে' কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিবা। তাত জইন কৰিলে তোমালোকে প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন আনচাৰসমূহ পাবা, মেথমেটিক্সৰ বাহিৰে। লগতে ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰসমূহ পাবা। 5000+ তোমালোকে ছল্ভ MCQs পাবা, ইম্পৰ্টেণ্ট নোটছসমূহ পাবা। লগতে আমাৰ চেনেলত আপলোড কৰা গোটেইখিনি নোটছ তোমালোকক তাত দিয়া হ'ব PDF হিচাপত। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে পাবা মেট্ৰিক পৰীক্ষাৰ। লগতে ডেইলি তোমালোকে ইম্পৰ্টেণ্ট নোটছসমূহ পাবা। এবছৰৰ বাবে মাত্ৰ 100 টকা পে' কৰি তোমালোকে জইন হ'ব পাৰিবা। জইন কৰিবলৈ তোমালোকে স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰটোত মেছেজ। কুৱেশ্যন নম্বৰ এফ, IUCN সংস্থাটো তলৰ কোনটো সংস্থাৰ অন্তৰ্গত? দ্য অৰ্গেনাইজেশ্যন অফ IUCN ইজ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন? IUCN সংস্থাটো ইউনেস্কো নামৰ সংস্থাটোৰ অন্তৰ্গত। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ জি, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ? দ্য প্ৰপৰ্চন অফ কাৰ্বন ডাই অক্সাইড ইন এটমস্ফিয়াৰ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে 0.035%। কুৱেশ্যন নম্বৰ 8, তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? হুইচ ওৱান অফ দ্য ফলোয়িং গেছেছ ইজ নট ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং? অপশ্যন এ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি অজন, অপশ্যন চি মিথেন, অপশ্যন ডি নাইট্ৰাছ অক্সাইড। ইয়াৰ উত্তৰটো মই তোমালোকক কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদিহে নোৱাৰা তেতিয়াহ'লে মই শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনতে দি দিম, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। লগতে ভিডিঅ'সমূহ চাই তোমালোকে কেনে পোৱা কমেণ্ট ছেকশ্যনত জনাবা, আৰু কোনখন ডিষ্ট্ৰিক্টৰ তোমালোকক কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ আই, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ড দ্য কেবিনেট মিছন টু ইণ্ডিয়া ইন। কাৰেক্ট এনচাৰ অপশ্যন বি, 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। কুৱেশ্যন নম্বৰ জে, নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? দ্য হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড ইজ ছিটুৱেটেড এট। নাবাৰ্ডৰ যিটো মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ সেইটো মুম্বাইত অৱস্থিত। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2, শুদ্ধ অশুদ্ধ বিচাৰ কৰা, ৰাইট ট্ৰু অৰ ফল্ছ। 8টা প্ৰশ্ন দিছিল, বাক্য দিছিলে, বাক্যকেইটা শুদ্ধ নে অশুদ্ধ তোমালোকক সুধিছিলে। প্ৰথম বাক্যটো আছিল এই নম্বৰটো, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হ'ল জৰ্জ চিজহম। দ্য ফাদাৰ অফ মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফি ইজ জৰ্জ চিজহম। এইটো কাৰেক্ট এনচাৰ, শুদ্ধ বাক্য এইটো। বি নম্বৰ দিছিল IUCN সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। দ্য ফুল ফৰ্ম অফ IUCN ইজ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। এইটো শুদ্ধ বাক্য, ট্ৰু হ'ব। কুৱেশ্যন নম্বৰ চি, বংগদেশৰ একত্ৰীকৰণ হৈছিল 1905 চনত। দ্য ইউনিফিকেশ্যন অফ বেংগল টুক প্লেচ ইন 1905। এইটো অশুদ্ধ হয়। কুৱেশ্যন নম্বৰ ডি, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1857 চনত। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন্ড ইন 1857। এইটো অশুদ্ধ।
ই নম্বৰ দিছিলে মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ শব্দটো দক্ষিণ আমেৰিকাত ব্যৱহাৰ কৰিছিল মহাত্মা গান্ধী ইউজ দ্য টাৰ্ম সত্যাগ্ৰহ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন সাউথ আমেৰিকা এটো শুদ্ধ বাক্য কুৱেশ্যন নম্বৰ এফ চৰকাৰী আয়োগ গঠন হৈছিল 1983 চনত চৰকাৰী কমিছন ফৰ্মড ইন 1983 এটো শুদ্ধ বাক্য কুৱেশ্যন নম্বৰ জি দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ The issue of paper currency in a country is the monopoly right of the central bank. এটো শুদ্ধ বাক্য Question number 8 চেকক মুদ্ৰা হিচাপে গণ্য কৰিব পাৰি Check can be regarded as money. এটো শুদ্ধ হয় 3 নম্বৰ দিছিল খালি ঠাই পূৰ কৰা fill in the blanks প্ৰথমটো দিছিল যে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল Dash অধিৱেশনত The demand of complete independence was raised in the session of Congress. The correct answer হৈছে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ লাহোৰ অধিৱেশনত নেক্সট কুৱেশ্যনটো চাও আহাচোন বি নম্বৰটো 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল ড্যাশ The British Prime Minister who announced the communal era in 1932 was Ramsay MacDonald 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল ৰামছে মেকডোনাল্ড Question number C মনিৰাম দেৱানৰ লগত ড্যাশক ফাঁসী কাঠত ওলোমোৱা হৈছিল Dash was hanged along with মনিৰাম দেৱান তে মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁসী কাঠত ওলোমোৱা হৈছিল 2 নম্বৰ প্ৰশ্ন বিশ্ব পৰিৱেশ দিৱস ড্যাশ তাৰিখে পালন কৰা হয় World Environment Day is celebrated on Dash তে 5 জুন তাৰিখে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয় Question number E বৰ্তমান পৃথিৱীৰ -% স্থলভাগ মৰুকৰণৰ কবলত পৰিছে At present around -% of the land surface is affected by desertification Correct answer option 35% হ'ব বৰ্তমান পৃথিৱীৰ 35% স্থলভাগ মৰুকৰণৰ কবলত পৰিছে F নম্বৰ প্ৰশ্নটো আছিল 1926 চনত প্ৰতিষ্ঠা হোৱা অসমৰ প্ৰথমটো বেংক হ'ল ড্যাশ The Dash was the first bank in Assam set up in 1926 ঠিক 1926 চনত প্ৰতিষ্ঠা হোৱা অসমৰ প্ৰথমটো বেংক হৈছে গুৱাহাটী বেংক জি নম্বৰ কুৱেশ্যন ড্যাশ আছিল সংবিধান সভাৰ স্থায়ী সদস্য Dash was the permanent president of the Constituent Assembly স্থায়ী সদস্য নহয় প্ৰেসিডেন্টৰ কথা কোৱা হৈছে গতিকে ৰাজেন্দ্ৰ প্ৰসাদ হ'ব কাৰেক্ট আনসাৰ অসমীয়াত এটো ভুল হৈ আছে Question number 4 সমু উত্তৰ দিয়া 20টা প্ৰশ্ন দিছিল একেটা মই তোমাক কৈ দিছো Give short answer of the following questions এ নম্বৰ প্ৰশ্নটো আছিল যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল What was the intention of partition of Bengal তে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি দিয়া বি নম্বৰ প্ৰশ্ন আছিল এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল Between whom was the Treaty of Allahabad signed এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সি নম্বৰ প্ৰশ্ন বন্দে মাতৰম গীতটিৰ ৰচক কোন Who composed the song বন্দে মাতৰম বন্দে মাতৰম গীতটিৰ ৰচক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী Question number D 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা Name the Congress representative who participated in the second round table conference of 1931 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম আছিল জাতিৰ পিতা মহাত্মা গান্ধী Question number E সীমান্ত গান্ধী বুলি কাক জনা যায় সীমান্ত গান্ধী বুলি জনা যায় মহাত্মা গান্ধীক খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি জনা যায় Question number F মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল Give me blood and I shall give you freedom this famous quote is attributed to which Indian leader মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম এই বাণীটো আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ Question number G জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল Who led the Jayantia revolt in 1861 জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নংবাহে Question number H অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফ মিলছক আৰ্জি লিখিছিল Who wrote the application to Mof Mills against fixation of higher land revenue from the Assamese peasants অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে মফ মিলছলৈ আৰ্জি লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে Question number I এটা প্ৰতিৰোধকৰ উদাহৰণ দিয়া Give an example of resistance
এটা প্ৰতিৰোধকৰ উদাহৰণ হৈছে অনুৰ্বৰ মাটি কুৱেশ্যন নম্বৰ যে নিৰপেক্ষ সামগ্ৰী মানে কি হোৱাট ডু ইউ মিন বাই নিউট্ৰেল ষ্টাফ তোৰটো হৈছে যিবোৰ সামগ্ৰীৰ উপকাৰ বা অপকাৰ একোৱেই নাই যেনেবোৰ সামগ্ৰীক নিৰপেক্ষ সামগ্ৰী বোলে কুৱেশ্যন নম্বৰ কে সম্পদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা মেনশ্যন ওৱান কেৰেক্টাৰিষ্টিক্স অফ ৰিসোৰ্স গতিকে লিখিবা এনেদৰে যে সম্পদে মানৱ জাতিৰ কল্যাণ সাধন কৰে কুৱেশ্যন নম্বৰ এল সেউজগৃহ গেছ মানে কি বুজা হোৱাট ডু ইউ মিন বাই গ্ৰীণ হাউচ গেছ এনেদৰে লিখিবা যে যিবোৰ গেছে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে তেনে গেছক সেউজগৃহ গেছ বোলা হয় কুৱেশ্যন নম্বৰ এম আঞ্চলিক পৰিৱেশৰ এটা উদাহৰণ দিয়া গিভ এন এক্সাম্পল অফ লোকেল এনভাইৰনমেণ্ট তোৰটো লিখিব পৰা তোমালোকে ঔদ্যোগিক অঞ্চল কুৱেশ্যন নম্বৰ এন গোলকীয় উত্তাপ ৰোধ কৰাৰ এটা পৰামৰ্শ দিয়া গিভ ওৱান সাজেশন টু প্ৰিভেন্ট গ্লোবাল ৱাৰ্মিং গোলকীয় উত্তাপ বৃদ্ধিৰ এটা পৰামৰ্শ দিবলৈ দিছে গতিকে লিখিব পৰা যে অভাৱত গছ-গছনি ধ্বংস বন্ধ কৰা অৰ্থাৎ গছ-গছনিয়ে যদি আমি নাকাটো তেতিয়া আমি গোলকীয় উত্তাপ বহু পৰিমাণে ৰোধ কৰিব পাৰিম কুৱেশ্যন নম্বৰ ও সাৰ্বভৌম মানে কি বুজা এনেদৰে লিখিবা যে সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ইয়াৰ অৰ্থ হ'ল বাহ্যিকভাৱে দেশখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও দেশখন কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় কুৱেশ্যন নম্বৰ পি ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল which word was incorporated in the preamble of Indian Constitution through 42 amendment in 1976 ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল কুৱেশ্যন নম্বৰ কিউ খসৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি খসৰা কমিটিৰ অধ্যক্ষজনৰ নাম আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ কুৱেশ্যন নম্বৰ আৰ বিনিময় প্ৰথা কি হোৱাট ইজ বাৰ্টাৰ চিষ্টেম সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় কৰাই হৈছে বিনিময় প্ৰথা কুৱেশ্যন নম্বৰ এছ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া গিভ এন এক্সাম্পল অফ নন লিগেল টেণ্ডাৰ মানি অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হৈছে চেক মুদ্ৰা কুৱেশ্যন নম্বৰ টি মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ মানি মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এয়া হৈছে মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য নেক্সট হোৱা সহায়ৰ ছেকশ্যন বিৰ পৰা একেটা কুৱেশ্যন তোমালোক আমাৰ কুৱেশ্যনবিলাক গৈ নাথাকোঁ তোমালোকে চাই যোৱা আৰু যিটো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা বা যিটো প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিব লাগে কমেণ্ট ছেকশ্যনত সেই প্ৰশ্নটো অসমীয়াত বা ইংৰাজীত তোমালোকে লিখি দিবা মই তোমালোকক যদি অসমীয়াত লিখি দিয়ে অসমীয়াত আনচাৰটো দি দিম আৰু যদি ইংৰাজীত লিখা তেতিয়াহ'লে ইংৰাজীতে আনচাৰটো তোমালোকক কমেণ্ট ছেকশ্যনত দি দিম লগতে তোমালোকে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' বিচৰা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা ডিষ্ট্ৰিক্টখনৰ নাম লিখিবা আৰু কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে লিখি দিবা নেক্সট ভিডিঅ'ত মই সেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা